Hello and welcome to lecture 14 of the geography. আজি আমি start কৰিম geography of India. Already আমি last 13 lecture physical geography discuss কৰিছিলো ঠিক আছে so for various competitive exam like ADRE আমি যেটো এই geography lecture series discuss কৰি আছো ADRE grade 3 4 ৰ কাৰণে PG graduate TET ৰ কাৰণে অসম পুলিচৰ SI constable যিমান কেইটা অসম পুলিচৰ এক্সাম আছে সকলোবোৰ এক্সামৰ কাৰণে প্লাস APSC CC প্ৰিলিমছ APSC যিমান কেইটা ডিপাৰ্টমেন্টাল এক্সাম হয় as well as অসম গভৰ্নমেন্টৰ যিমান কেইটা ডিপাৰ্টমেন্টাল এক্সাম হয় লাইক DHS JIS স্টেনো ফৰেষ্ট গাৰ্ড ফৰেষ্টৰ আসাম জুডিশিয়াল সার্ভিস এক্সাম এই সকলোবোৰ এক্সামৰ কাৰণে আমাৰ এটা কম্প্ৰিহেনসিভ বেচ আৰু সেই বেচটোৰ নাম হ'ল দ্যাট ইজ সম্পূৰ্ণ বেচ আৰু এই সম্পূৰ্ণ বেচত আমি টোটালি ফ্ৰী আপোনালোকক কনসেপ্ট ওয়াইজ সাবজেক্টখিনি ডিসকাস কৰি আছো আসাম জিকে ম্যাথ ৰিজনিং জেনারেল ইংলিশ আৰু জেনারেল নলেজৰ বৰ্তমান কি চলি আছে জিওগ্ৰাফি সিরিজ চলি আছে ঠিক আছে সো লেটস স্টার্ট তো আমি সকলোৱে গম পাওঁ যে আমি যদি জিওগ্ৰাফি সাবজেক্টটো চাওঁ তেতিয়া সবৰ ফাৰ্ষ্টত আহে ফিজিক্যাল জিওগ্ৰাফি অলৰেডি আমি এটো কমপ্লিট কৰিলো ইন 13 লেকচাৰ এই লেকচাৰ বিলাক 10-20 মিনিটৰ হয় ইমান দীঘলীয়া নহয় ঠিক আছে এতিয়া আমি আজিৰ পৰা স্টাৰ্ট কৰিম দ্যাট ইজ ইন্ডিয়ান জিওগ্ৰাফি আৰু ইন্ডিয়ান জিওগ্ৰাফিৰ পিছত আমি ওয়ার্ল্ড জিওগ্ৰাফি ডিসকাস কৰিম আৰু ওয়ার্ল্ড জিওগ্ৰাফিৰ পিছত আপোনাৰ অলপ ইকোনমিক আৰু হিউম্যান জিওগ্ৰাফি ডিসকাস কৰিম তেতিয়া এই আমাৰ কমপ্লিট জিওগ্ৰাফিটো শেষ হৈ যাব ঠিক আছে কিছুমানে অনলি ইন্ডিয়ান জিওগ্ৰাফি পঢ়ি বাবে পুৰা জিওগ্ৰাফি পঢ়ি ললো নেকি পিছত কোৱেশ্চন আহি যায় ওয়ার্ল্ড জিওগ্ৰাফিৰ পৰা ফিজিক্যাল জিওগ্ৰাফিৰ পৰা ঠিক আছে তো কমপ্লিট জিওগ্ৰাফি যদি আমি চাও ফৰ that kind of exam তেতিয়া হলে এইখিনি আমি সকলোখিনি পঢ়িব লাগিব তো আজি আমাৰ স্টার্ট হ'ব দ্যাট ইজ ইন্ডিয়ান জিওগ্ৰাফি আৰু ইন্ডিয়ান জিওগ্ৰাফিৰ চ্যাপ্টাৰ বিলাক যদি চাও ফার্স্ট চ্যাপ্টার থাকিব দ্যাট ইজ ইন্ডিয়ান জিওগ্ৰাফিক্যাল এক্সটেন্ট এন্ড ফ্ৰন্টিয়াৰ সেকেন্ড চ্যাপ্টার আপোনাৰ ইন্ডিয়ান ৰক সিস্টেম থার্ড আপোনাৰ মাউন্টেন এন্ড হিল ৰেঞ্জেস অফ ইন্ডিয়া ফোর্থ আপোনাৰ প্লেন এন্ড প্লেটো PLAINS প্লেইনস এন্ড প্লেটো অফ ইন্ডিয়া ফিফথ চ্যাপ্টার থাকিব আপোনাৰ ইন্ডিয়ান ৰিভাৰ সিস্টেম তাত আমি সকলোখিনি ৰিভাৰ ডিসকাস কৰিম Sixth থাকিব আপোনাৰ climate of India, natural vegetation, soil type, important glaciers in India, agriculture of India, mineral resources of India, transport and communication, environment and ecology, human geography. ঠিক আছে আৰু ইয়াত গৈ আপোনাৰ ইন্ডিয়ান জিওগ্ৰাফি কমপ্লিট হ'ব ঠিক আছে যিবিলাক ষ্টুডেন্ট বা এসপাইৰেন্টে আপোনাৰ প্ৰিপাৰেচন চলাই আছে তো ডোন্ট থিংক ফৰ দ্য এক্সাম এক্সামৰ কথা নাভাবো কি এক্সামৰ নোটিফিকেশন আহিব তেতিয়া স্টার্ট কৰিম আমি এতিয়া যিখিনি এক্সাম হৈছে বা এক্সামৰ কাট অফ চালে গম পাও যে কিমান হাই কাট অফ গৈ আছে এজ ওয়েল এজ এক্সামৰ কোৱেশ্চন পেপাৰ বহুত টাফ আহি আছে তো আমি এনেকুৱা নহয় যে MCQ চালে আমাৰ এক্সাম আমি কেতিয়াও এক্সাম ক্র্যাক কৰিব নোৱাৰো আমি কনসেপ্ট ওয়াইজ পঢ়িব লাগিব তাৰ পিছত MCQ ঠিক আছে আৰু কোনো এটা এক্সাম টার্গেট কৰিলে এটলিষ্ট 1 ইয়াৰ টাইম আপুনি দিবই লাগিব ঠিক আছে মাস্ট ঠিক আছে তো এনেকুৱা নাভাবিব 2 মান্থত 3 মান্থত আপুনি এক্সামটো ক্লিয়াৰ কৰিব এটো কেতিয়াও সম্ভৱ নহয় ঠিক আছে সো যদি আপোনাৰ বেসটো ষ্ট্ৰং আছে আপুনি গ্ৰেজুৱেচনৰ পৰা পঢ়ি আছে ৰিলেটেড টু দ্যাট তেতিয়া হলে হেতু বেলেগ কথা কিন্তু আপুনি যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰা নাই আৰু আহি 3 মান্থ 2 মান্থ 4 মান্থত আপুনি MCQ চাই ক্লিয়াৰ কৰি লব ইটস next to impossible হা কৰিব পাৰে 1-2% 98% কাৰণে এটো সম্ভৱ নহয় তো সেই কাৰণে আমি কি কৰিব লাগে আমি স্টাৰ্টিংৰ পৰাই আমি পৰীক্ষাৰ কথা নাভাবি আমি প্ৰথমে কনসেপ্ট যিখিনি সাবজেক্ট জিকে জিএস আসাম জিকে এখিনি প্ৰথমে কমপ্লিট কৰিব লাগে তাৰ পিছত আমি এক্সামত গলে বেছি ভাল হয় ঠিক আছে তো আমি যদি চাও ইন্ডিয়ান জিওগ্ৰাফি তো ফার্স্ট চ্যাপ্টার আমাৰ যেটো থাকিব দ্যাট ইজ ইন্ডিয়ান জিওগ্ৰাফিক্যাল এক্সটেন্ট এন্ড ফ্ৰন্টিয়াৰ ঠিক আছে এই চ্যাপ্টাৰত আমি ইন্ডিয়াৰ যেটো ওভাৰঅল আমি ব্রিফিং কৰিম ঠিক আছে তো ইন্ডিয়া ইজ দ্য 7th লাৰ্জেষ্ট কান্ট্ৰি ইন দ্য ওয়ার্ল্ড তো সবতকে ডাঙৰ কান্ট্ৰি কোন হয় সবতকে ডাঙৰ ওয়ার্ল্ডৰ ভিতৰত US আপোনাৰ ৰাছিয়া ঠিক আছে সরি তো রাশিয়া ঠিক আছে সবতকে ডাঙৰ কান্ট্ৰি হয় রাশিয়াৰ পিছত আপোনাৰ কানাডা ঠিক আছে এনেকুৱা তো ইন্ডিয়া এনেকুৱা লিষ্টত গৈ কিমান হয় 7 নম্বৰত হয় ঠিক আছে সাইজত আৰু আপোনাৰ উইথ এন এৰিয়া অফ এটো এৰিয়াটো চাই লব আৰু হুইচ 2.4% অফ ওয়ার্ল্ড এৰিয়া গোটেই বিশ্বৰ 2.42% এৰিয়া কত আছে ইন্ডিয়াত আছে আৰু ইন্ডিয়া কি হয় মোস্ট পপুলেটেড কান্ট্ৰি হয় আপোনাক চাইনাকো বিট কৰিলে 1.43 বিলিয়ন পপুলেশন আছে হুইচ ইজ 17.6% অফ দ্য ওয়ার্ল্ড পপুলেশন ঠিক আছে তো 2.42% ল্যান্ডত 17% পপুলেশন ইন্ডিয়াত আছে তো এটো মনত ৰাখিব ঠিক আছে নেক্সট আপোনাৰ কি হল তো নেক্সট ইন্ডিয়ান সাবকন্টিনেন্ট ইজ লোকেটেড ইন দ্য নর্দার্ন এন্ড ইস্টার্ন হেমিস্ফিয়ার আমি যদি আঠখন চাও সরি পৃথিৱীটো চাও দিস ওয়ান তো ইয়াত আছে 0 ডিগ্ৰী লংগিটিউড এইবিলাক আমি কত ডিসকাস কৰিলো অলৰেডি আমি ফিজিক্যাল জিওগ্ৰাফি ডিসকাস কৰিলো এটো হল লংগিটিউড 0 ডিগ্ৰী আৰু এটো হল প্ৰাইম মেৰিডিয়ান 0 ডিগ্ৰী লেটিটিউড ঠিক আছে আৰু এটো হল কিমান 23.5 নর্থ
এইটো কি বুলি কোৱা হয় 23.5 নৰ্থ ট্ৰপিক অফ কেঞ্চাৰ আৰু এইটো 23.5 নৰ্থ এইটো কি বুলি কোৱা হয় ট্ৰপিক অফ কেপ্ৰিকন তো ইণ্ডিয়া যদি আমি চাওঁ ইণ্ডিয়াৰ এই ইয়াতে লোকেটেড আছে ঠিক আছে তো ইণ্ডিয়া ক'ত আছে আপোনাৰ এইটো হ'ল ৱেষ্ট ছাইড এইটো হ'ল ইষ্ট ছাইড আৰু এই 0 ডিগ্ৰী এইটো হ'ল নৰ্থ ছাইড এইটো হ'ল সাউথ ছাইড তো নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ইষ্টাৰ্ণ ছাইডত আছে ঠিক আছে তো নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ইষ্টাৰ্ণ ছাইডত ইণ্ডিয়া লোকেটেড হৈ আছে আৰু ইণ্ডিয়াৰ যদি আমি লেণ্ড বাউণ্ডাৰীটো চাওঁ ইণ্ডিয়াৰ কি আছে দুটা বাউণ্ডাৰী কোনো এটা কাউণ্ট্ৰিত দুটাহে বাউণ্ডাৰী থাকে লেণ্ড বা অ'চেন এনেকুৱা কোনো বাউণ্ডাৰী আছে নেকি যিটো আপোনাৰ হাৱাত আছে নাই ঠিক আছে তো ইণ্ডিয়া যদি আমি লেণ্ড বাউণ্ডাৰী চাওঁ তো এৰাউণ্ড 15,000 কিলোমিটাৰ কেতিয়াবা কেতিয়াবা বহুত প্ৰব্লেম দিয়ে ৰে তো এইটো ধৰি লোৱা এইটো ইণ্ডিয়া মেপ ঠিক আছে ঠিক আছে এইটো হ'ল ইণ্ডিয়াৰ মেপ তো আমি যদি লেণ্ড বাউণ্ডাৰীটো চাওঁ ইয়াৰ পৰা ষ্টাৰ্ট হয় ইয়াৰ পৰা এই এৰাউণ্ড কিমান কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈকে একদম ইয়ালৈকে ঠিক আছে কিমান কিলোমিটাৰ এৰাউণ্ড 15,200 কিলোমিটাৰ আৰু যদি আমি অ'চেন বাউণ্ডাৰীটো চাওঁ আন্দামান নিকোবৰ আইলেণ্ড লক্ষদ্বীপ আইলেণ্ডক লগ লাগি ইয়াৰ পৰা আপোনাৰ অ'চেনৰ বাউণ্ডাৰী এৰাউণ্ড 7,516 কিলোমিটাৰ ঠিক আছে এইটো মনত ৰাখিব এতিয়া আহিছে ঠিক আছে তো ইন ইণ্ডিয়া ট্ৰপিক অফ কেঞ্চাৰ 23.5 নৰ্থ লেটিটিউড passes through 8 state তো 23.5 নৰ্থ যিটো লেটিটিউড আছে ইম্পৰ্টেণ্ট লেটিটিউড এইটো 8টা ষ্টেটৰ মাজেৰে পাৰ হয় সবৰ ফাৰ্ষ্টত আপোনাৰ গুজৰাট ঠিক আছে গুজৰাট তাৰপিছত অলপ ৰাজস্থান ঠিক আছে অলপ ৰাজস্থান তাৰপিছত আপোনাৰ মধ্যপ্ৰদেশ MP মনত ৰাখিব এইখিনি ঠিক আছে তাৰপিছত আপোনাৰ ছত্তীশগড় এই ছত্তীশগড় এনেকুৱা তো ছত্তীশগড় তাৰপিছত আপোনাৰ ঝাৰখণ্ড পায় ঠিক আছে ঝাৰখণ্ড তাৰপিছত আপোনাৰ ৱেষ্ট বেংগল তাৰপিছত নৰ্থ ইষ্টৰ দুখন ত্ৰিপুৰা আৰু মিজোৰাম তলৰ দুখন ঠিক আছে ত্ৰিপুৰা এণ্ড মিজোৰাম এই 8খন ষ্টেটৰ মাজেৰে কি হয় ট্ৰপিক অফ কেঞ্চাৰ পাছেছ হয় ঠিক আছে দ্য সাউদাৰ্ণ মোষ্ট পইণ্ট অফ দ্য কাউণ্ট্ৰি ইজ পিগমিলিন পইণ্ট অৰ ইন্দিৰা পইণ্ট ঠিক আছে তো আমি যদি সাউদাৰ্ণ মোষ্ট পইণ্টটো চাওঁ দেট ইজ নৰ্দাৰ্ণ মোষ্ট পইণ্ট আপোনাৰ ইন্দিৰা কুল ক'ত আছে আপোনাৰ লাডাখত আছে ইন্দিৰা কুল আৰু সাউদাৰ্ণ মোষ্ট পইণ্ট যদি চাওঁ ইণ্ডিয়াৰ দেট ইজ গ্ৰেট নিকোবৰ ইয়াত আন্দামান নিকোবৰ আইলেণ্ড আছে আৰু এই গ্ৰেট নিকোবৰ আইলেণ্ডত ইয়াত আছে ইন্দিৰা পইণ্ট ঠিক আছে ইন্দিৰা পইণ্ট বা এইটো পিগমিলিন পইণ্ট বুলি কোৱা হয় তেনেহ'লে কেনেকৈ মনত ৰাখিব ওপৰ ভাগটো কি হয় কুল হয় ঠাণ্ডা সেইকাৰণে ইন্দিৰা কুল মনত ৰাখিব তলভাগটো ইন্দিৰা পইণ্ট ঠিক আছে গ্ৰেট নিকোবৰ আছে কিন্তু মেইনলেণ্ড ইণ্ডিয়াৰ যদি আমি চাওঁ মেইনলেণ্ড ইণ্ডিয়াৰ সাউদাৰ্ণ মোষ্ট পইণ্ট ইজ কন্যাকুমাৰী কেৰেলাত নহয় তামিলনাডু ঠিক আছে কন্যাকুমাৰী ক'ত আছে আপোনাৰ তামিলনাডুত ঠিক আছে তামিলনাডুত আছে তো এইটো হ'ল 6.45 লেটিটিউডত আছে ঠিক আছে নৰ্থ লেটিটিউড তো পিগমিলিন পইণ্ট বা ইন্দিৰা পইণ্ট বুলিও জনা যায় সাউদাৰ্ণ মোষ্ট পইণ্ট ইণ্ডিয়াৰ আৰু মেইনলেণ্ড ইণ্ডিয়াৰ সাউদাৰ্ণ মোষ্ট পইণ্ট দেট ইজ কন্যাকুমাৰী ঠিক আছে তো এইটো মনত ৰাখিব আপোনাৰ নৰ্থ সাউথ এক্সটেণ্ড ইন্দিৰা কুল এইটো কাশ্মীৰ আপোনাৰ লাডাখ এতিয়া বৰ্তমান ঠিক আছে লাডাখৰ পৰা ষ্টাৰ্ট কৰি একদম কন্যাকুমাৰীলৈকে আছে আৰু যদি ইষ্ট ৱেষ্ট চাওঁ এইটো হ'ল গুজৰাটৰ এই পইণ্টৰ পৰা গুজৰাট ঠিক আছে গুজৰাটৰ এই ৰাণ অফ কচ্ছ পৰা অৰুণাচল প্ৰদেশৰ ডং বেলিলৈকে কলৈকে ডং বেলি ইয়াত অৰুণাচলৰ ডং বেলি আছে ঠিক আছে ডং বা কেতিয়াবা বেলেগ এটা নামেৰেও আহে ঠিক আছে অৰুণাচল প্ৰদেশলৈকে আৰু যদি আমি এক্সটেণ্ডটো চাওঁ তেতিয়া এইফালে হ'ল আপোনাৰ 2933 কিলোমিটাৰ 2933 কিলোমিটাৰ আৰু এইফালে যদি আমি চাওঁ এক্সটেণ্ড দেট ইজ আপোনাৰ 3214 কিলোমিটাৰ তো কোনফালে দি গ'ল আপোনাৰ নৰ্থ সাউথ দি গ'ল এইফালে নৰ্থ এইফালে সাউথ এইফালে ৱেষ্ট এইফালে ইষ্ট ঠিক আছে এইখিনি মনত ৰাখিব আপোনাৰ এক্সটেণ্ড ঠিক আছে ইণ্ডিয়া 2.4% ৱৰ্ল্ডৰ লেণ্ড এৰিয়া অলৰেডি আমি ডিছকাছ কৰিলোঁ আৰু টপিক অফ কাউণ্ট্ৰি দুটা ভাগত অলমষ্ট ডিভাইড কৰে ঠিক আছে তাৰপিছত যদি আমি চাওঁ কষ্ট লাইন তো কষ্ট লাইন ইয়াৰ পৰা ষ্টাৰ্ট হৈ যায় এই গুজৰাটৰ পৰা ঠিক আছে গুজৰাটৰ পৰা কষ্ট লাইন ষ্টাৰ্ট হৈ যায় হা এইটো হ'ল ইণ্ডিয়াৰ কষ্ট লাইন আপ টু টিল ৱেষ্ট বেংগল ঠিক আছে তো ইণ্ডিয়া ইজ এ কাউণ্ট্ৰি দেট ইজ সাৰাউণ্ডেড বাই চি অন 3 sides ঠিক আছে তো 3 সাইডত চি আছে আৰবিয়ান চি তাৰপিছত আপোনাৰ বে অফ বেংগল আৰু তলফালে আছে ইণ্ডিয়ান অ'চেন ঠিক আছে এই 3 সাইডত যিটো লেণ্ডমাছ
পানীৰে আৱৰি থাকে এই লেণ্ডমাছটোক কি বুলি কোৱা হয় পেনিনচুলা বুলি কোৱা হয় ঠিক আছে তো টোটেল আপোনাৰ যে কষ্ট লাইন তাও 7516 কিলোমিটাৰ ঠিক আছে আপোনাৰ একদম আন্দামান নিকোবৰ আইলেণ্ডক লয়ে তো ইষ্টাৰ্ণ কোষ্টেল প্লেইন এই যেটো সাইড আছে এটো ইষ্টাৰ্ণ কোষ্টেল প্লেইন বুলি কোৱা হয় এই সাইডক ওয়েস্টাৰ্ণ কোষ্টেল প্লেইন ঠিক আছে তো ইষ্টাৰ্ণ কোষ্টেল প্লেইন যদি আমি চাও তো ওয়েস্ট বেংগল ওড়িশা তাৰপিছত আপোনাৰ অন্ধ্ৰ প্ৰদেশ তাৰপিছত আপোনাৰ তামিলনাডু আৰু ওয়েস্টাৰ্ণ যদি কোষ্ট লাইন চাও গুজৰাট তাৰপিছত আপোনাৰ মহাৰাষ্ট্ৰ তাৰপিছত আপোনাৰ গোৱা তাৰপিছত কৰ্ণাটকা তাৰপিছত আপোনাৰ কেৰালা ঠিক আছে এইখিনি মনত ৰাখিব আপোনাৰ ইষ্টাৰ্ণ কোষ্টেল প্লেইন এই সাইডৰখিনি আৰু ওয়েস্টাৰ্ণ কোষ্টেল প্লেইন এই সাইডৰখিনি ওয়েস্টাৰ্ণ কোষ্টেল প্লেইন স্ট্ৰেচ ফ্ৰম কেৰালা ইন সাউথ টু গুজৰাট ঠিক আছে কোন কোন ষ্টেট আছে কৰ্ণাটকা গোৱা ইয়াত আপোনাৰ ষ্টেটখিনি অলৰেডি ডিসকাস কৰিলো মহাৰাষ্ট্ৰ আৰু লংগেষ্ট কোষ্ট লাইন যদি আমি চাও তেনেহলে গুজৰাটৰ কেতিয়াবা কনফিউজন হৈ যায় অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাট অন্ধ্ৰ প্ৰদেশ এনেকুৱা গুজৰাটটো এনেকুৱা ঠিক আছে তো গুজৰাট অল লংগেষ্ট কোষ্ট লাইন হয় সবত এমং দ্য স্টেট গুজৰাট হেভ লংগেষ্ট ঠিক আছে তো পেনিনসুলাৰ যদি স্টেট চাও আমি দ্যাট ইজ 9 স্টেট আমাৰ কোষ্ট লাইন আছে কোন আপোনাৰ 9 স্টেট গুজৰাট মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা কেৰালা তামিলনাডু পুডুচেৰী অন্ধ্ৰ প্ৰদেশ ওড়িশা ওয়েস্ট বেংগল ঠিক আছে আর টোটাল কোষ্ট লাইন আপোনাৰ 9খন স্টেট 9খন ঠিক আছে টোটাল কোষ্ট লাইন 75 আর লংগেষ্ট হয় গুজৰাটৰ এটো মনত ৰাখিব গুজৰাটৰ কোষ্ট লাইনটো লংগেষ্ট হয় আৰু যদি আমি কোষ্টেল প্লেইনবোৰ চাও আমি নেক্সট চ্যাপ্টাৰ ডিসকাস কৰিম আকৌ ঠিক আছে এটো কাচ প্লেইন বুলি কোৱা হয় এই এৰিয়াটো কাৰণ ইয়াত কাচ আছে কাচ ডিস্ট্ৰিক্ট যেটো আছে গুজৰাটৰ এটো সবতকে ডাঙৰ ডিস্ট্ৰিক্ট হয় ইণ্ডিয়াৰ তাৰপিছত এটো কাটিহাৰ পেনিনসুলা এই কাটিহাৰ প্লেইন এটো কনকান প্লেইন বুলি কোৱা হয় মহাৰাষ্ট্ৰৰ প্লেইন তাৰপিছত আপোনাৰ কেৰালাৰ প্লেইনটো কি বুলি কোৱা হয় মালাবৰ প্লেইন ঠিক আছে বা মালাবৰ কোষ্ট এটো আপোনাৰ উৎকাল কোষ্ট বুলি কোৱা হয় এটো নৰ্দাৰ্ণ সাৰ্কাছ আৰু এই তামিলনাডু অন্ধ্ৰ প্ৰদেশৰ কোষ্টটো কি বুলি কোৱা হয় করমণ্ডল কোষ্ট ঠিক আছে এখিনি মনত ৰাখিব তো আইল্যান্ড যদি চাও তো ইন্ডিয়াত মেইনলি আপোনাৰ দুটা আইল্যান্ড গ্ৰুপ আছে এনেতো বহুত আইল্যান্ড আছে মেইনলি গ্ৰুপ অফ আইল্যান্ড আপুনি আন্দামান নিকোবৰ এণ্ড লক্ষদ্বীপ ঠিক আছে তো আন্দামান নিকোবৰ কত আছে বে অফ বেংগলত আছে আৰু আপোনাৰ লক্ষদ্বীপ কত আছে আৰবিয়ান অ'চেনত আছে ঠিক আছে তো আমি যদি ইয়াৰ পৰা আপোনালোক যদি যাব বিচাৰে আন্দামান নিকোবৰ তেতে কলকাতাৰ পৰা ফ্লাইট পাই যাব বা চেন্নাইৰ পৰা ঠিক আছে আৰু যদি আপুনি আপোনাৰ লক্ষদ্বীপত যাব বিচাৰে তেনেহলে কেৰালাৰ পৰা ঠিক আছে তো আন্দামান এণ্ড নিকোবৰ আইল্যান্ড যদি চাও তে গ্ৰুপ অফ আইল্যান্ড ঠিক আছে গ্ৰুপ অফ আইল্যান্ড বহুত কেইটা আইল্যান্ড লগ লাগি আন্দামান আৰু নিকোবৰ গ্ৰুপ অফ আইল্যান্ড হয় তো এই আন্দামান একেটাক আন্দামান বুলি কোৱা হয় একেটাক নিকোবৰ সেই কাৰণে আন্দামান এণ্ড নিকোবৰ বুলি কোৱা হয় আন্দামান এণ্ড নিকোবৰ তো আন্দামানৰ সবতকে যেটো উপৰ নৰ্দাৰ্ণ মোষ্ট আইল্যান্ড আছে তাক নৰ্থ আন্দামান বুলি কোৱা হয় তাৰপিছত তো মিডিল আন্দামান তাৰপিছত তো আপোনাৰ লোৱাৰ আন্দামান ঠিক আছে তো নৰ্থ আন্দামানত আন্দামান নিকোবৰ সবতকে হাইয়েষ্ট পিকটো পোৱা যায় দ্যাট ইজ সিডেল পিক মনত ৰাখিব সিডেল পিক ঠিক আছে আৰু লোৱাৰ আন্দামানত কি আছে আন্দামান নিকোবৰৰ কেপিটেল আছে দ্যাট ইজ পৰ্ট ব্লেয়াৰ ইয়াত আপুনি যদি ফুৰিবলৈ যায় ফ্লাইটে তেতিয়াহলে পৰ্ট ব্লেয়াৰত গৈ কি হ'ব আপুনি লেন্ডিং হ'ব ঠিক আছে একদম লাষ্টত আছে লিটিল আন্দামান তো লিটিল আন্দামান আৰু নৰ্থ আন্দামান লোৱাৰ আন্দামান 11 ডিগ্ৰী মাজত আছে আৰু ইয়াত আছে 10 ডিগ্ৰী চেনেল ঠিক আছে 10 ডিগ্ৰী লেটিটিউড এইটো ডিভাইড কৰে আন্দামান আৰু নিকোবৰৰ সবৰ ওপৰতো কাৰ নিকোবৰ তাৰপিছত আপোনাৰ গ্ৰেট নিকোবৰ এই গ্ৰেট নিকোবৰ ইজ দ্য লাষ্ট আৰু ইয়াত আছে আপোনাৰ ইন্দিৰা পইণ্টটো ঠিক আছে গ্ৰেট নিকোবৰ ইয়াত আছে লিটিল নিকোবৰ ঠিক আছে ইয়াত আছে আৰু সৰু আইল্যান্ড নেনকৰি বমপকা ঠিক আছে তাৰাসা এইবিলাক আইল্যান্ড কত আছে আপোনাৰ আন্দামান নিকোবৰ আমি ইমান ডেপথত যাব নালাগে বস এইকেইটা জানিলে হ'ল আৰু ইয়াত আছে এটা সেন্টিনেল আইল্যান্ড যেটো কি হয় আপোনাৰ সেন্টিনেলিস ট্ৰাইবৰ ইয়াত বসবাস কৰি থাকে আৰু এইটো এটা প্ৰটেক্টেড আইল্যান্ড হয় যত যোৱা নিষেধ আছে ঠিক আছে তাত যিখিনি ট্ৰাইবেল থাকে সেন্টিনেলিস ট্ৰাইবেল কিহতে এতিয়ালৈকে মডাৰ্ণ মানুহৰ লগত মিলাপ্ৰীতি কৰা নাই নেক্সট আপোনাৰ লক্ষদ্বীপ তো লক্ষদ্বীপ যদি আমি চাও এফালে হল আপোনাৰ এইটো that is this one আৰু ইয়াত আছে লক্ষদ্বীপ আইল্যান্ড ঠিক আছে তো লক্ষদ্বীপৰ আপুনি এই কোচিন কত আছে ইয়াতে আপোনাৰ কেৰালাৰ পাছত তো কোচিনৰ পৰা আপুনি যাব পাৰে বা এইফালে আপুনি কালিকাটৰ পৰাও যাব পাৰে তো কোচিনৰ পৰা এই কেইটা আইল্যান্ড সৰু আইল্যান্ড আপোনাৰ এৰাউণ্ড 30 আইল্যান্ড আছে কাবাৰাত্তি তাৰপিছত আপোনাৰ মিনিকয় আইল্যান্ড আগাতি এইকেইটা হেবিটেড আইল্যান্ড আমিনি ঠিক আছে এইকেইটা হল আপোনাৰ লক্ষদ্বীপ আইল্যান্ড কত আছে আৰবিয়ান অ'চেনত আছে ঠিক আছে আমি ইমান ডিটেইলছত নাযাওঁ কাৰণ আমাৰ এক্সামত ইমান ডিটেইলছত নাহে আপুনি যদি এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে আৰু ডিটেইলছত পঢ়িব লাগিব অলৰেডি মই ইণ্ডিয়ান জিঅ'গ্ৰাফি কমপ্লিট কৰিলো এপিএসসিৰ কাৰণে প্লেলিষ্টত গৈ চাব পাৰে তাত আমি ডিটেইলছত ডিসকাস কৰিছোঁ ঠিক আছে তো আমি যদি নাইবাৰহুড অফ ইণ্ডিয়া চাও বা আমাৰ ইণ্ডিয়াৰ বৰ্ডাৰিং ষ্টেট চাও তেতিয়াহলে আপোনালোকে মেপটো বনাব পাৰে লাইক দ্যাট মই ইয়াত মেপত ডিসকাস কৰাই আছো
ৰাফলি মেপ ড্ৰ কৰি আছোঁ ঠিক আছে এনেকুৱা নহয় একদম হাৰ্ড এণ্ড ফাষ্ট আৰু এইখনেই ঠিক আছে তো ইয়াত আছে চাইনা ইয়াত আছে আপোনাৰ নেপাল ইয়াত আছে আপোনাৰ ভূটান ইয়াত আছে আপোনাৰ পাকিস্তান ইয়াত আছে আপোনাৰ আফগানিস্তান ইয়াত আছে আপোনাৰ বাংলাদেশ ইয়াত আছে আপোনাৰ म्यांमार আৰু ইয়াত আপোনাৰ that is শ্ৰীলংকা আৰু ইয়াত আছে আপোনাৰ মালদ্বীপছ these are the neighboring countries of India তো মেইনলি আমি বৰ্ডাৰ শেয়াৰ কৰোঁ বাংলাদেশৰ লগত ঠিক আছে তো লংগেষ্ট যদি আমি বৰ্ডাৰটো চাওঁ ইণ্ডিয়া কাৰ লগত শেয়াৰ কৰে এৰাউণ্ড 4000 কিলোমিটাৰ বাংলাদেশ লংগেষ্ট বাংলাদেশ ঠিক আছে বা বাংলাদেশ তো বাংলাদেশৰ লগত ৱেষ্ট বেংগলৰ বৰ্ডাৰ আছে কাৰ বৰ্ডাৰ আছে ৱেষ্ট বেংগল ঠিক আছে এফালে ৱেষ্ট বেংগল তাৰপিছত আপোনাৰ এইফালে আপোনাৰ অসমৰ লগতো আছে বাংলাদেশৰ লগত ৱেষ্ট বেংগল তাৰপিছত আপোনাৰ আসাম আসামৰ ধুবুৰী সাউথ চালমাৰা মানকাজাৰ সাইড ঠিক আছে আসাম তাৰপিছত আসামৰ কোন কোন ষ্টেটৰ লগত ডিষ্ট্ৰিক্টৰ লগত বৰ্ডাৰ হয় আমি আসাম জিঅ'গ্ৰাফি ডিছকাছ কৰিছোঁ তাত গ'লে চাব পাৰে আসাম তাৰপিছত আপোনাৰ মেঘালয়া তাৰপিছত আপোনাৰ ত্ৰিপুৰা তাৰপিছত আপোনাৰ মিজোৰাম ঠিক আছে এই ষ্টেটৰ লগত কি হয় আপোনাৰ বাংলাদেশৰ বৰ্ডাৰ আছে তাৰপিছত যদি আমি চাওঁ সেকেন্ড লংগেষ্ট দ্যাট ইজ আপোনাৰ চাইনা ঠিক আছে তো চাইনাৰ আপোনাৰ তিনটা সেক্টৰ আছে এটা সেক্টৰ এফালে লাডাখ তো জম্মু কাশ্মীৰৰ লগত নহয় লাডাখ তাৰপিছত আপোনাৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড এইটো হ'ল হিমাচল প্ৰদেশ এইটো হ'ল লাডাখ ইয়াত আছে আপোনাৰ আকসাই চীন ইয়াত আছে পিঅ'কে ঠিক আছে তো লাডাখ হিমাচল প্ৰদেশ এণ্ড উত্তৰাখণ্ড তো এইটো হ'ল আপোনাৰ ৱেষ্টাৰ্ণ সেক্টৰ তো চাইনাত আপোনাৰ লাডাখ ইউনিয়ন টেৰিটৰী তাৰপিছত আপোনাৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু এইফালে আহি ছিকিম ইয়াতে ছিকিম ইয়াত ছিকিম আছে তো ছিকিমৰ লগত আৰু এইফালে যদি আহে তেতিয়াহ'লে ইয়াত মেকমোহন লাইন এই অৰুণাচল প্ৰদেশৰ লগত এই মেকমোহন লাইন তো অৰুণাচল প্ৰদেশ যাক কি বুলি কোৱা হয় মেকমোহন MC মোহন সৰি মেকমোহন লাইন আৰু ইয়াত লাডাখৰ লগত আছে আপোনাৰ LAC কি আছে LAC লাইন অফ এইটো হ'ল আকসাই চীন এইটো ডিসপিউটেড হয় আকসাই চীন LAC লাইন অফ একচুয়াল কন্ট্রোল ঠিক আছে আৰু ইয়াত এইটো হ'ল আপোনাৰ POK পাকিস্তান অকুপাইড কাশ্মীৰ এইটো জম্মু কাশ্মীৰৰ পাৰ্ট হয় কিন্তু পাকিস্তানে অকুপাই কৰিলে আৰু এই যিটো সিজ ফায়াৰ লাইন তাক কি বুলি কওঁ LOC লাইন অফ কন্ট্রোল কি বুলি কওঁ লাইন অফ কন্ট্রোল ঠিক আছে তাক আমি কি বুলি কওঁ লাইন অফ কন্ট্রোল তো এইখিনি মনত ৰাখিব ঠিক আছে আৰু এইটো হ'ল জম্মু এণ্ড কাশ্মীৰ ঠিক আছে তো চাইনাৰ লগত আমি চালো কোন কোন ষ্টেটৰ বৰ্ডাৰ হয় পিছত পাকিস্তান ঠিক আছে তো পাকিস্তানৰ লগত এইফালে জম্মু কাশ্মীৰ ঠিক আছে লাডাখৰ লগত নহয় বৰ্তমান ঠিক আছে তাৰপিছত আপোনাৰ হিমাচল প্ৰদেশ তাৰপিছত আপোনাৰ ইয়াত আছে পাঞ্জাব ইয়াত আছে আপোনাৰ ৰাজস্থান ইয়াত আছে গুজৰাট ঠিক আছে তো পাঞ্জাব হিমাচল প্ৰদেশ পাঞ্জাব তাৰপিছত আপোনাৰ ৰাজস্থান তাৰপিছত আপোনাৰ গুজৰাট ঠিক আছে তো এই কেইখনৰ লগত পাকিস্তানৰ বৰ্ডাৰ শ্বেয়াৰ হয় পাঞ্জাবৰ ফালে এটা বৰ্ডাৰ আছে নহয় ৱাগা বৰ্ডাৰ আটাৰী বৰ্ডাৰ ঠিক আছে তো এইটো পাকিস্তান তাৰপিছত যদি আমি নেপাল চাওঁ দ্যাট ইজ ফ'ৰ্থ নেপালৰ লগতো বৰ্ডাৰ আছে নেপাল তো নেপালৰ লগত আপোনাৰ উত্তৰাখণ্ডটো আছেই UTK তাৰপিছত আপোনাৰ UP বিহাৰ ৱেষ্ট বেংগল এণ্ড ছিকিম ঠিক আছে এইখিনি মনত ৰাখিব ইয়াত আছে UP ইয়াত আছে বিহাৰ ইয়াত আছে আপোনাৰ নৰ্থ বেংগল ইয়াত আছে আপোনাৰ ছিকিম তো এইটো নেপালৰ লগত আৰু ভূটানৰ লগত যদি আমি চাওঁ দ্যাট ইজ ভূটানৰ লগত এইফালে আছে ছিকিম
তাৰপিছত আপোনাৰ ইয়াত আছে অসম, ৱেষ্ট বেংগলো আছে অলপ, ৱেষ্ট বেংগল, আছাম আৰু অৰুণাচল প্ৰদেশ, ঠিক আছে। এইখিনি হ'ল আপোনাৰ ভূটানৰ লগত। আৰু ম্যানমাৰৰ লগত যদি চাওঁ অৰুণাচল প্ৰদেশ আছে, অৰুণাচল প্ৰদেশৰ এই ছাইডটো আছে, অৰুণাচল প্ৰদেশ, তাৰপিছত নাগালেণ্ডো আছে, তাৰপিছত মণিপুৰো আছে, মিজোৰামো আছে, ঠিক আছে। এইখিনি আপোনাৰ কাৰ লগত, ম্যানমাৰৰ লগত, ঠিক আছে। এইখিনি মনত ৰাখিব। আৰু আফগানিস্তানৰ বৰ্ডাৰ ডাইৰেক্ট ইণ্ডিয়াৰ লগত নাই, কিন্তু বায়া পিঅ'কে আছে, এইটো ৱাকান কৰিডৰ বুলি কোৱা হয়। তো বায়া পিঅ'কেৰ লগত আমাৰ আফগানিস্তানৰ সৈতে বৰ্ডাৰ আছে, শ্বৰ্টেষ্ট বৰ্ডাৰ 106 কিলোমিটাৰ, ঠিক আছে। এইখিনি চাই লওঁ। তো বাংলাদেশ সবতকে লংগেষ্ট, এইটো আপোনাৰ বাংলাদেশৰ সৈতে এইটো বৰ্ডাৰ আছে এৰাউণ্ড আপোনাৰ 4096 কিলোমিটাৰ। তাৰপিছত চাইনাৰ ইয়াতে আছে আপোনাৰ, ইয়ালৈকে, পিছত আকৌ ইয়াতে অলপ আৰু ইয়াতে, ঠিক আছে। তাৰপিছত পাকিস্তান, তো পাকিস্তান একদম এইটো পুৰা একদম ৱেষ্টাৰ্ণ বৰ্ডাৰ। তাৰপিছত আপোনাৰ নেপাল এইটো, ঠিক আছে। তাৰপিছত আপোনাৰ ম্যানমাৰ এইফালে, তাৰপিছত আপোনাৰ ভূটান, এইটো অসমৰ লগত ভূটানৰ শ্বেয়াৰ আছে, ঠিক আছে। আৰু আফগানিস্তান, এইটো বায়া ৱাকান কৰিডৰ, এই সৰু পিঅ'কে থ্ৰু হয়, ঠিক আছে। আমাৰ কোন কোন কেইখন ষ্টেট কাৰ লগত অলৰেডি মই ডিছকাছ কৰিলোঁ, আপোনালোকে চাব পাৰে, ঠিক আছে। তো ইয়াত কিছুমান ফেক্ট যদি চাওঁ, তো বৰ্তমান ইউনিয়ন টেৰিটৰী 8খন আছে, ষ্টেট আছে 28খন। লংগেষ্ট কোষ্টলাইন গুজৰাট, এক্টিভ ভলকেনো বেৰেন আইলেণ্ড, আন্দামান নিকোবৰ। তাৰপিছত আপোনাৰ ইন্দিৰা পইণ্ট, চাউদাৰ্ণ যিটো পিগমিলিন পইণ্ট বুলি কোৱা হয়, গ্ৰেট নিকোবৰত আছে। চাউদাৰ্ণ মষ্ট টিপ কন্যাকুমাৰী, নৰ্দাৰ্ণ মষ্ট পইণ্ট ইন্দিৰা কোল, ৱেষ্টাৰ্ণ মষ্ট পইণ্ট গহিৰমাতা গুজৰাট, আৰু কিবিটু আপোনাৰ অৰুণাচল প্ৰদেশ, ইষ্টাৰ্ণ মষ্ট পইণ্ট, ঠিক আছে। তো ইয়াত আমাৰ এই চেপ্টাৰ 1 কমপ্লিট হয়। নেক্সট ক্লাছত আমি ডিছকাছ কৰিম চেপ্টাৰ 2, ঠিক আছে। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এণ্ড থেংক ইউ এভৰিৱান।